এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব। মইতো কম যে হিন্দু নাপাব, দুটা দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছোঁ। 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছোঁ। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এতিয়া কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? সেই হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব। যোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব। মইতো কম যে হিন্দু নাপাব, দুটা দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছোঁ। 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছোঁ। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এতিয়া কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? সেই হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব। যোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব। মইতো কম যে হিন্দু নাপাব, দুটা দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছোঁ। 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছোঁ। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এতিয়া কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? সেই হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব। যোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব। মইতো কম যে হিন্দু নাপাব, দুটা দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছোঁ। 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছোঁ। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এতিয়া কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? সেই হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব। যোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব।